Hello. Hello everyone. কেনে খবৰ তহঁতৰ? I think সবে ভালে আছা আৰু সবে ভালকৈ পঢ়ি আছা তো মেট্ৰিক পৰীক্ষা আহি পালা বেছি দিন নাই হাতত 2-3 দিন মান আছে তো আজি আমি পঢ়িব যাই আছো চেপ্টাৰ নাম্বাৰ 14 শক্তিৰ উৎসসমূহ শক্তিৰ উৎসসমূহ তো এই চেপ্টাৰটো পৰিৱেশৰ ভিতৰত পৰে পৰিৱেশ বিজ্ঞানৰ ভিতৰত ইমান টান নহয় বহুত সহজ চেপ্টাৰ এই গোটেইকেইটা চেপ্টাৰ এই চেপ্টাৰগিলাটো নপঢ়ে আচলতে টিচাৰে বিকজ কইলে যে নিজে পঢ়বি কাৰণ ইমান সহজ এটা সায়েন্সৰ ভিতৰত মানে এনে দি থৈ দিয়া নিচিনা হৈছে লাগে সায়েন্স আছে এতে কিন্তু মেইনলি এইটা পৰিৱেশৰ ওপৰত পৰিৱেশৰ লগত জড়িত চেপ্টাৰ সোশ্যাল সায়েন্সৰ লগত জড়িত চেপ্টাৰ তথাপিও এতৰ কানেকশন সায়েন্সৰ লগত আছে সেই কাৰণে দিয়া আছে তো সবচেয়ে ফার্স্ট চেপ্টারটোৰ নামটো বুঝবে ট্রাই কৰ হেতু হল শক্তিৰ উৎস শক্তি মানে কি হয় অসুন্দতে মোক শক্তি মানে কি হয় শক্তি মানে হল এনেকুৱা বস্তু যিটো বস্তুৰ দ্বাৰা কোনো এটা কাৰ্য সম্পন্ন কৰা হয় যিকোনো কাৰ্য এটা সম্পন্ন কৰিবলৈ যিটো বস্তুৰ প্ৰয়োজন সেই বস্তু যিটো বস্তু লাগে যোনটো বস্তু লাগে হেতু হৈছে কি শক্তি বুজি পাইছা না যেনে ফেনখান যদি তো ঘুরবা লাগে তো কি লাগবো শক্তি লাগবো কি শক্তি লাগবো বিছনাৰ পৰা উঠি যা শক্তি নালাগে তো সুস্থু যি দিবি দিয়াৰ পিছত বিদ্যুৎ শক্তিৰ দ্বাৰা ফেনখন ঘুরব ঠিক সেনকে বিভিন্ন বস্তু যিকোনো কাম কৰিব কাৰণে আমাক কি লাগে শক্তি এই ৰাস্তাটো মই যদি দাংবা লাগলে মোক কি লাগবো শক্তি লাগবো আৰু সেই শক্তিটো মই ক'ৰ পৰা পাইছো খাদ্যৰ পৰা ঠিক সেনেকে সকলো কাম কৰিবলৈ কাৰ্য কৰিবলৈ কি লাগবো শক্তি লাগবো এটা শক্তি কেই প্ৰকাৰৰ আছে কি আছে শক্তি বিভিন্ন প্ৰকাৰৰ আছে যেনে যান্ত্ৰিক শক্তি বৈদ্যুতিক শক্তি পোহৰ শক্তি হয় তাৰ পিছত আৰু কি আছে এনেকুৱা বিভিন্ন ধৰণৰ শক্তি আছে হয় স্থিতি শক্তি গতি শক্তি তো এতিয়া সেই শক্তিবোৰ সৃষ্টি কৰিব নোৱাৰি যদি শক্তি সৃষ্টি কৰিব নোৱাৰে তেতিয়া আহিল কৰিব পাৰে শক্তিটো অলৰেডি সৃষ্টি কৰি থৈ দিছি এটা তো শক্তি নতুনকৈ আৰু সৃষ্টি কৰিব নোৱাৰা বা শেষ কৰি দিবা নোৱাৰা শক্তি তেতিয়াহ'লে মোৰ দেখো শক্তি শেষ হৈ যায় তোৰ শক্তি শেষ হৈ নাযায় তোৰ শক্তিটো বেলেগ এটা বস্তু গেলি পৰিৱৰ্তন হৈ যায় মানে শক্তিৰ এটা ৰূপৰ পৰা আৰু এটা ৰূপক গেলি চেঞ্জ কৰিব পাৰি কিন্তু শক্তিটো চেঞ্জহে কৰিব পাৰি শেষ কৰিব নোৱাৰি বুজি পাইছা না যিকোনো শক্তি এটা ৰূপৰ পৰা অন্য এটা ৰূপক গেলি ট্ৰান্সফাৰ কৰিব পাৰি চেঞ্জ কৰিব পাৰি শক্তি শেষ কৰবা নৰি বুজি পাইছা কাৰণ শক্তিটো সৃষ্টি কৰছে কোনে ওপৰৱালাই এটা চা শক্তিৰ উৎস মানে কি উৎস মানে হল কৰ পৰা পাও শক্তিগিলা যেনে মোৰ বল আছে হাতত হয় এক ঘোষা মাৰি দিছো তো এই বল শক্তিটো কৰ পৰা পাইছো পেশী বল যিটো মাংস পেশীৰ বল মোৰ সেই বলৰ শক্তিটো কৰ পৰা পাইছো খাদ্যৰ পৰা পাইছো তো ঠিক সেনেকে যিমানবোৰ শক্তি আমাৰ আছে সেই শক্তিবোৰৰ উৎস মানে হল শক্তিবোৰ কৰ পৰা পাম क्या आपको चैप्टर का नाम समझ में आया এতিয়া প্ৰশ্ন 1 নম্বৰ হয় যে শক্তিৰ ভাল উৎস কি প্ৰশ্ন কি আছে দে শক্তিৰ ভাল উৎস কি হয় তো আমি শক্তিৰ ভাল উৎস বুলি কাক ক'ব পাৰিম মোক ধৰিলো জাস্ট ফৰ এক্সাম্পল শক্তিৰ একক হৈছে জুল মোক 10 জুল শক্তি লাগে কিমান জুল শক্তি লাগে 10 জুল শক্তি লাগে এটা মই এই 10 জুল শক্তিৰ কাৰণে মই এই 10 জুল শক্তি লাগে যে এই 10 জুল শক্তি উৎপন্ন কৰাৰ কাৰণে মই ধৰিলো জাস্ট ফৰ এক্সাম্পল ইমানখিনি বস্তু খৰচ কৰিব লগা আছে বুজি পাইছা না এই 10 জুল শক্তি উৎপন্ন কৰিব পাৰে ইমানখিনি বস্তু খৰচ কৰিব লগা আছে অন্য এটা বস্তু এটো বস্তু এ আৰু এটো বস্তু বি অন্য এটা বস্তু বি যাক অলপমান খৰচ কৰোঁতে 10 জুল শক্তি পাইছো এতিয়া মোৰ কাৰণে ভাল কোনটো হ'ব কম খৰচ কৰি বেছি শক্তি পাওঁতো না বেছি খৰচ কৰি কম শক্তি পাওঁতো
কোনটো মোৰ কাৰণে ভাল হ'ব স্যাৰ এইটো হ'ব ৰাইট তাৰমানে শক্তিৰ ভাল উৎস সেইটো হ'ব যোনটো কম খৰচত বেছি শক্তি পাওঁ 1 নম্বৰ পইণ্ট হয় যেটো কম খৰচতে বেছি শক্তি পোৱা যায় যেটো একক আয়তন বা ভৰৰ বিনিময়ত সৰহ পৰিমাণৰ কাৰ্য কৰে একক আয়তন বা ভৰৰ বিনিময়ত অধিক কাৰ্য কৰে হল 2 নম্বৰ কথা এতিয়া চাবি মোক 10 জুল কাৰ্য লগা আছে এটা বস্তু আছে মোৰ হাতত A আৰু এটা বস্তু আছে B এতিয়া এই 10 জুল শক্তিটো মোক যেতিয়া লাগা আছে এই বস্তুটোৰ পৰাই পাম মই ধৰিলো মোৰ শৰীৰত শক্তি লাগা আছে 10 জুল শক্তি লাগে মোক এটা ইমাৰ্জেন্সি এতিয়া মই এই বস্তুটো খালিও 10 জুল শক্তি পাম আৰু B বস্তুটো খালিও 10 জুল শক্তি পাম কিন্তু এই যোনটো B বস্তু লেটস সে কিবা ধৰিলো জাস্ট ফৰ এক্সাম্পল ফল কিবা এই যেটো বস্তু এইটো এটা পতককে নাপায় গাঁৱত ওচৰত এটো যাবা লাগব দূৰত আনবে বজাৰত আনবে যাব লাগব কিন্তু এই যেটো বস্তু এটা পতককে পাম ওচৰতে পাই যাম এনে পাই যাম তো মোৰ কাৰণে কোনটো ভাল হ'ব এইটোৰ কাৰণে ৰখি কিনে এই কোনবা দিনা বজাৰত আনি কিনে খাওয়া না এইটো ওচৰতে পাওয়া বস্তুটো খাওয়া তো এইটো অবিয়াসলি ভাল হ'ব তো তাৰ মানে শক্তিৰ ভাল উৎস সেইটো হ'ব মোৰ কাৰণে যোনটো সহজতে পাও ৰাইট তো 2 নম্বৰ পইণ্ট কি হ'ব যেটো সহজে উপলব্ধ Okay. And the third point is এবি দেখো মই সেম উদাহৰণ যদি 10 জুল শক্তি লাগা আছে মোক এতিয়া এই যেনকে ওপৰত 1 নম্বৰটো কৈছিলো যে বহুত বস্তু আছে যিখিনি খৰচ কৰিলে 10 জুল কাৰ্য পাও আৰু অলপমান বস্তু আছে যিখিনি খৰচ কৰিলে 10 জুল কাৰ্য পাও মোক এই দুটা বস্তুৰ ভিতৰত A আৰু B ৰ ভিতৰত তনে মোক কৈ দি যে কোনটো সঞ্চয় কৰি ৰাখাটো সহজ হ'ব আমাৰ কাৰণে কোনটো জমা কৰি ৰাখাটো আমাৰ কাৰণে সহজ হ'ব স্যাৰ কম বস্তুটো জমা কৰি ৰাখা সহজ হ'ব জায়গা কম লাগব আৰু বস্তুটো সহজ হ'ব বুজি পাইছা তো বাবু তো জিতুৰ কি হ'ব সঞ্চয় সহজতে হয় সহজে সঞ্চয় কৰিব পাৰি তো হেতু আমাৰ কাৰণে কি হ'ব শক্তিৰ ভাল উৎস 3 নম্বৰ পইণ্টটো হৈছে জিতুৰ সঞ্চয় আৰু পৰিবহন সহজ খাদ্য সঞ্চয় আৰু পৰিবহন সহজ খাদ্য জিতুৰ সঞ্চয় আৰু পৰিবহন সহজ খাদ্য ওকে আৰু 4 নম্বৰ পইণ্ট হৈছে জিতু মিতব্যয়ী মানে বেয়া হৈ না যায় পতককে হয় তো এইগিটা আছে শক্তিৰ ভাল উৎস শক্তিৰ কি উৎস ভাল উৎস বুজি পাইছা তো আমাক যিকোনো শক্তি লাগে বৈদ্যুতিক শক্তি লাগে যান্ত্ৰিক শক্তি লাগে গতি যি শক্তিয়ে নালাগক শক্তিৰ ভাল সেই শক্তিটো পাবা কাৰণে ভাল উৎস আমি কেনকা নিৰ্বাচন কৰিম এইগিটা চাই কিনে নিৰ্বাচন বুজি পালি এতিয়া এল যে প্ৰায়বোৰ শক্তি আমি মানে প্ৰায়বোৰ শক্তি আমি যিকোনো শক্তি এটা পাবৰ কাৰণে আমি যেটো বস্তু ব্যৱহাৰ কৰো সেইটো কয় ইন্ধন ঠিক আছে ইন্ধন তো যিকোনো শক্তি পাবৰ কাৰণে আমি ধৰিলো
তাপ পাবা কাৰণে আমি কি কৰিছো খৰি দি জুই ধৰিছো এটা খৰিটো কি হ'ব তাপ শক্তিৰ ইন্ধন এটা ভাল ইন্ধন কি তাৰ ওপৰত প্ৰশ্ন এটা আহে 2 নম্বৰ বস্তু হ'ল ভাল ইন্ধন কি ভাল ইন্ধন কি তো এটাও সেম টু সেম কথাই হ'ব যে স্যার জিতুত কম খৰচতে বেছি তাপ উৎপন্ন হয় না কম খৰচত বেছি তাপ উৎপন্ন হয় কম খৰচত বেছি তাপ উৎপন্ন হয় 2 নম্বৰ কথা কি 2 নম্বৰ কথা কি 2 নম্বৰ কথাটো হ'ল যে যেটো সহজে উপলব্ধ যি সহজতে পোৱা যায় উপলব্ধ 3 নম্বৰ কি যিটোৰ পৰিবহন আৰু সঞ্চয় সহজ যিটোৰ পৰিবহন আৰু সঞ্চয় সহজ আৰু সঞ্চয় সহজ জমা কৰি ৰাখাটো সহজ খাদ্য দিলেব তাৰপিছত আৰু যিটো পৰিৱেশৰ প্ৰতি কি নহয় পৰিৱেশক নষ্ট নকৰে যে সহজে উপলব্ধ হ'ল আৰু যিয়ে পৰিৱেশ প্ৰদূষণ নকৰে যাৰ পৰা ধোঁৱা নলয় এগলাখানে হৈছে শক্তিৰ ভাল ইন্ধন ঠিক আছে ওকে স্যার দুটা পয়েন্ট খতম আৰু দুটা বস্তু আমাৰ আৰম্ভণিৰ খতম এটা শক্তিৰ উৎস আমি ভাগ কৰা হৈছে বিভিন্ন ধৰণে দুই ধৰণে শক্তিৰ উৎস ভাগ কৰিছি এটা দুটা শব্দ প্ৰথমতে বুজিব চেষ্টা কৰ এটা হ'ল নৱীকৰণযোগ্য আৰু এটা অনবীকৰণযোগ্য এটা আছে নবীকৰণযোগ্য আৰু এটা আছে অনবীকৰণযোগ্য এটা কি বোলে নবীকৰণযোগ্য দুৰেকাৰ মোৰ অসমীয়া বানান ভুল হয় ভাই নবীকৰণযোগ্য আৰু অনবীকৰণযোগ্য শব্দটো বুজিব চেষ্টা কৰ নবীকৰণযোগ্য মানে হ'ল যিটো বস্তু আমি নবীকৰণযোগ্য পদাৰ্থ বুলি ক'ব পাৰে নবীকৰণযোগ্য সম্পদ বুলি ক'ব পাৰে হয় যিটো বস্তু আমি ব্যৱহাৰ কৰি শেষ কৰি দিব নোৱাৰো সেইটো কয় নবীকৰণযোগ্য যেনে তই বায়ুমণ্ডলত থকা বায়ুগিলা উশাহ নিশাহ লৈ যি কৰি তই শেষ কৰিব পাৰিবি নেকি নৰা তো সেইটো কি ক'ব নবীকৰণযোগ্য বুজি পাইছা তাৰ উপৰিও যিটো বস্তু এবাৰ ব্যৱহাৰ কৰাৰ পিছত পুনৰ ব্যৱহাৰ কৰিব পাৰি যেনে পানীটো একবাৰ ব্যৱহাৰ কৰাৰ পিছত আকৌ তাক পুনৰ ব্যৱহাৰ কৰিব পাৰিবি বুজি পাইছা না এটা সাপোজ তই সেই হাত ধুলি পানীখিনি দিবি হাত ধোৱাৰ পিছত সেই পানীখিনি তলত পৰি কিনে কি হ'ব গছ এডালত দিব পাৰিবি সেই পানীখিনি বেলেগত ব্যৱহাৰ কৰিব পাৰিবি তো যিটো বস্তু এবাৰ ব্যৱহাৰ কৰাৰ পিছত আকৌ ব্যৱহাৰ কৰিব পাৰি তাক ক'ব নবীকৰণযোগ্য আৰু যোনটো নোৱাৰি সেইটো কি হ'ব অনবীকৰণযোগ্য স্যার নোৱাৰা বস্তু কি পেট্ৰলটো চা তই একবাৰ পুৰাৰ পিছত সেই বস্তুটো পেট্ৰলটো আকৌ ব্যৱহাৰ কৰিব পাৰিবি নেকি নৰা ন তো সেইটোৱে তো যি বস্তু এবাৰ ব্যৱহাৰ কৰাৰ পিছত পুনৰ ব্যৱহাৰ কৰিব পাৰি আৰু ইয়াতে পুনৰ ব্যৱহাৰ কৰিব নোৱাৰি যি বস্তু এবাৰ ব্যৱহাৰ কৰাৰ পিছত একে কথা পিছত পুনৰ ব্যৱহাৰ কৰিব নোৱাৰি বুজি পাইছা তাৰপিছত এইটোত শেষ হৈ নাযায়
শেষ হৈ নাযায় মানে ইয়াৰ ভাণ্ডাৰ সীমিত নহয় ইয়াৰ ভাণ্ডাৰ সীমিত নহয় কিন্তু ইয়াৰ ভাণ্ডাৰ সীমিত ই শেষ হৈ যায় শেষ হৈ যাব এদিন নহয় এদিন শেষ হৈ যাব এটা বৰ্তমান শেষ হোৱা নাই যদিও তো ইয়াৰ যদি উদাহৰণ লোৱা হয় উদাহৰণ কি হ'ব বায়ু পানী সূৰ্যৰ পোহৰ এগিলা আৰু ইয়াৰ যদি উদাহৰণ লোৱা যেনে এহঁতৰ মেইনলি জীৱাশ্মজাত ইন্ধন ওকে জীৱাশ্মজাত ইন্ধন মানে কি জীৱ জন্তু মৰি পুগলি পচি মাটিৰ তলত জমা হৈ আছে আৰু তাৰ পৰা ইন্ধন উৎপন্ন কৰিব পাৰি সেইটোৱে জীৱাশ্মজাত ইন্ধন তাৰ পৰা পেট্ৰল হয় কেৰাচিন এই যিমানবোৰ বস্তু উৎপন্ন কৰা হয় প্ৰাকৃতিক গেছ এইবোৰ তো এই জীৱাশ্মজাত ইন্ধনৰ পৰা প্ৰস্তুত কৰা হয় আৰু সেইবোৰ এটা টাইমত শেষ হৈ যাব কয়লা পেট্ৰলিয়াম এইবোৰ ওকে এতিয়া এই যিটো জীৱাশ্মজাত ইন্ধন এইবোৰৰ অসুবিধা আছে বহুত এক নম্বৰতে ই সীমিত অলপমান আছে শেষ হৈ যাব পিছৰ জেনেৰেশ্যনত নাপাব দুই নম্বৰতে এটোৰ দহনত কাৰ্বন ডাই অক্সাইড সালফাৰ ডাই অক্সাইড এনেকুৱা বিভিন্ন ধৰণৰ নাইট্ৰজেন সালফাৰ এনেকুৱা বিভিন্ন ধৰণৰ বিষাক্ত গেছ উৎপন্ন হয় যাৰ কাৰণে এইবোৰ বস্তু সালফাৰ ডাই অক্সাইড নাইট্ৰজেন ডাই অক্সাইড এইবোৰ বায়ুমণ্ডলত ৰৈ থাকে আৰু যেতিয়া বৰষুণ দিওঁতে কি হয় এইগিলাখান লগ লাগি যায় কিনে বৰষুণটো পৰি যায় তলত আৰু সেই বস্তুটোক কয় এচিড বৰষুণ বুজি পাইছা সালফাৰ ডাই অক্সাইড নাইট্ৰজেন ডাই অক্সাইড যেতিয়া বায়ুমণ্ডলত থাকে ওপৰৰ পৰা যেতিয়া বৰষুণ পৰিব সেই বৰষুণগিলাৰ লগত লগ লাগি আনতে কি হৈ যায় এচিড বৰষুণ সৃষ্টি কৰে বুজি পালি আৰু সেই এচিড বৰষুণে মাটি নষ্ট কৰি দিয়ে স্কিনৰ বেমাৰ সৃষ্টি কৰে চৰ্ম ৰোগ তাৰপিছত বিভিন্ন ঐতিহ্যমণ্ডিত যোনগিলা কীৰ্তিস্তম্ভ আছে যেনে তাজমহলৰ পৰা আদি কৰি ৰংঘৰ তলাতল ঘৰ এই বস্তুগিলাত এচিড বৰষুণ পৰিলে সেইবোৰ নষ্ট হ'ব ধৰে क्या यहाँ तक समझ में आया बाबू भैया दामरादाम बिहात তো ইয়াৰে পিছত এটা বস্তু শক্তি প্ৰকল্প তাৰমানে শক্তি উৎপন্ন কৰাৰ কাৰণে কিছুমান যিবোৰ ইণ্ডাষ্ট্ৰি টাইপৰ বস্তু গঢ়ি উঠিছে সেইবোৰক শক্তি প্ৰকল্প বুলি কয় এক নম্বৰ তাপ ভিত্তিক শক্তি প্ৰকল্প তো তাপ ভিত্তিক শক্তি প্ৰকল্প মানে কি তাপৰ পৰা শক্তি উৎপন্ন কৰা যিবোৰ ডাঙৰ প্ৰজেক্ট আছে প্ৰকল্প আছে সেইবোৰে হ'ল তাপ ভিত্তিক শক্তি প্ৰকল্প তাতে তাৰ মানে কি কৰা হয় তাতে তাপ উৎপন্ন কৰা হয় মেইনলি পানী গৰম কৰা হয় আৰু সেই পানী গৰম কৰা হয় বিভিন্ন ধৰণে বস্তু জ্বলাই হওক হয় সেই বস্তুটোত পানী যি গৰম কৰিলে তাপ উৎপন্ন কৰিলে সেই পানীৰ ভাপে দিয়ে সেই পানীৰ কি কৰে ভাপ ওলায় গৰম ভাপ আৰু সেই ভাপেৰে টাৰবাইন বুলি এটা বস্তু থাকে সেই বস্তুটো ঘূৰোৱাৰ পিছত সেই তাৰ পৰা বিদ্যুৎ উৎপন্ন কৰে এটা এই প্ৰদৰ্শনৰ আৰ্হি এটা দিয়া আছে কিতাপত গেছ মানে প্ৰেছাৰ কুকাৰত কি কৰিছে ওপৰত য'ত চিটি মাৰে সেই চিটি মাৰা জেগাত পাইপ এডাল লগাইছে আৰু সেই পাইপডাল এটা এখন ফেনৰ নিচিনা বস্তু দিছে সেই টেনিছ বলেৰে বনাইছে সেই ফেনখনত সেই গেছটো যাব দিছে আৰু সেই গেছটো যেতিয়া এই ফেনখনত গেছি ফেনখন কি হ'ব ঘূৰিব আৰু এই ফেনখনৰ লগত এটা ডাইনামো সংযোগ কৰা হৈছে যিটোৱে জেনেৰেটৰৰ কাম কৰিব তো এই যেতিয়া ফেনখন ঘূৰিব এই ডাইনামোটোৱে কি কৰিব বিদ্যুৎ উৎপন্ন কৰিব তো যেতিয়া প্ৰেছাৰ কুকাৰৰ পৰা কি ওলাব গেছ হাৱাটো ওলাব আৰু এই ফেনখন কি হ'ব ঘূৰিব আৰু ফেনখন ঘূৰাৰ পিছত এই ডাইনামোটোত কি হ'ব বিদ্যুৎ উৎপন্ন হ'ব আৰু যাৰ কাৰণে লাইটটো জ্বলছি সেম এইটো এটা আৰ্হি হয় আৰু এই সেম বস্তু ক'ত হয় তাপ ভিত্তিক শক্তি প্ৰকল্পবোৰত হয় যিমানবোৰ তাপ ভিত্তিক শক্তি প্ৰকল্প আছে তাতে হেনকে পানী উতল কৰা হয় গৰম কৰা হয় আৰু সেই পানীৰ ভাপটো যাব দিয়া হয়
টাৰবাইনো লয় টাৰবাইন মানে এই ফেনখনৰ কথা কৈছোঁ এই টাৰবাইনটো যেতিয়া ঘূৰে সেই টাৰবাইনটো কানেক্ট কৰা থাকে এটা জেনেৰেটৰত যাক আল্টাৰনেটৰ বা জেনেৰেটৰ বুলি কয় সেই জেনেৰেটৰত কি হয় চুম্বক ক্ষেত্ৰৰ কাৰণে বিদ্যুৎ উৎপন্ন হয় যিটো এৰে আগৰ চেপ্টাৰত পঢ়ি চাৰণে বিদ্যুৎ চুম্বকীয় এইটো চেপ্টাৰটো আছিল 13 চেপ্টাৰ 13 আছিল যে কি আছিল নাম সেই চেপ্টাৰটোত তহঁতে পঢ়ি আছে এই বস্তুটো তো তাপ ভিত্তিক শক্তি প্ৰকল্প বুজি পালি হয় কি কৰা হয় পানী গৰম কৰা হয় পানী উতলোৱা হয় পানী উতলোৱা তো পানী উতলোৱা হয় য'ত তাপ লাগে ৰাইট পানী উতলাবলৈ তাপ লাগে ইয়াৰ পৰা বাষ্প যায় বাষ্প আৰু এই বাষ্পটো কি কৰে টাৰবাইন ঘূৰোৱে এই টাৰবাইনটো ক'ত কানেক্ট থাকে জেনেৰেটৰ আৰু এই জেনেৰেটৰৰ পৰা কি উৎপন্ন কৰা হয় বিদ্যুৎ তো এই বিদ্যুৎ শক্তি উৎপন্ন কৰিবৰ কাৰণে আমি কিহৰ ব্যৱহাৰ কৰিলোঁ তাপৰ ব্যৱহাৰ কৰিলোঁ সেইকাৰণে এই প্ৰকল্পটোক এই প্ৰজেক্টটোক কি বুলি ক'ব তাপ ভিত্তিক শক্তি প্ৰকল্প क्या ये बात समझ में आई তাপক বিদ্যুৎ শক্তিলৈ ৰূপান্তৰিত কৰিছে তো তাপ শক্তিক বিদ্যুৎ শক্তিলৈ ৰূপান্তৰিত কৰা হ'ল তাৰপিছত আহিল জলবিদ্যুৎ শক্তি প্ৰকল্প 2 নম্বৰ কি বোলে জলশক্তি প্ৰকল্প বা জলবিদ্যুৎ শক্তি প্ৰকল্প বুলি কয় জলশক্তি প্ৰকল্প তো জলশক্তি প্ৰকল্পত পানীৰ দ্বাৰা কৰা হয় পানী উতলোৱা নহয় এতে তো তন্দে দেখা পাইছে এই সুইচ গেট খুলি দে যি ফটানে পানী দিয়া বুলি কয় শুনছা নেকি তবে সুইচ গেট খুলি দে পুৰা পানী আহে ড্যাম দেখা পাইছে না ড্যাম টাইপৰ বস্তু মানে ধৰি লো এটা এনেকুৱা পুৰা এনেকুৱা বনাইছে হয় এটা পুৰা পানী ভৰ্তি হৈছে এগুলা পানী দেই পানী তো এতে রাখবো আমার সুইচ গেট এনেকুৱা তাৰপিছত এটা লগা ৰাখবো টাৰবাইন পানী এতিয়া এই ড্যামত পানী জমা হৈ থাকে পুৰা তো ইফালদি অলপমান সুইচটো গেটখন খুলি দিয়া হয় যাৰ কাৰণে ইয়াৰফালে পানী ওলাই থাকে আৰু এই পানীয়ে কি কৰে টাৰবাইনটো ঘূৰি থাকে এতে নহয় এনেকুৱা নহয় যে এই পানী যায় যে পানী শেষ হৈ যাব এটা বহুত পানী জমা হৈছে ইমান পানী জমা হৈছে যে চলি ৰাখবো বুজি পাইছা না 6-7 মাহ 8 মাহ এটি তো এতিয়া যেতিয়া পানী এতে যাই থাকিব আৰু ফেনখন ঘূৰি থাকিব এই ফেনখন কানেক্ট কৰা ক'ত বোলে এটা জেনাৰেটৰত সেম প্ৰসেস সেম টু সেম যেনেকুৱা তাতে ফেন ঘূৰে কিনে কাৰেণ্ট উৎপন্ন কৰিছিল এত বাকিখিনি সব সেম জেনাৰেটৰ আৰু এই জেনাৰেটৰৰ পৰা কি কৰা হয় বিদ্যুৎ উৎপন্ন কৰা হয় প্লাস আৰু মাইনাস নেগেটিভ বিদ্যুৎ তো লাইনৰ পৰা যি পানী পানীৰ পৰা যি বিদ্যুৎ উৎপন্ন কৰা বুলি কয় আগতে শুনছিলো আমি সৰুতে পানীৰ পৰা বোলে লাইন উৎপন্ন কৰছি আকৌ পানীত দিলি শট লাগে কি এগলা কথা কৈছিল তো আসলে পানীৰ পৰা এনেকৈ উৎপন্ন কৰে বুজি পাইছা না পানীটো ঘূৰে ফেনখন ঘূৰবা কাৰণে পানীটো যায় ফেনখনৰ কাৰণে পানীৰ পৰা বিদ্যুৎ কেনেকৈ উৎপন্ন কৰিব ভাই পানীটো এই কাৰণে যায় কাৰণ ফেনখন যাতে ঘূৰে আৰু ফেনখন ঘূৰলে কি হ'ব জেনাৰেটৰত দণ্ডডাল ঘূৰব আৰু জেনাৰেটৰত চুম্বক ক্ষেত্ৰ উৎপন্ন হোৱাৰ কাৰণে এতে বিদ্যুৎ উৎপন্ন হৈ যাব বুজি পালি না পাও নাই জলশক্তি প্ৰকল্প বুজি পালি না নাই জলশক্তি প্ৰকল্প বুজি পালি না নাই ছবিত কিতাবত ছবি দিয়া আছে স্যার কিতাবত ছবি দিয়া আছে একদম সিরিয়াসলি পড়ছো ভাই ফালতু কথা কৈছ তো একো কোৱা নাই পৰীক্ষা আহিছে 2 দিন পিছত পৰীক্ষা আহিছে তো পঢ়াত একদম মন দি গিল তো এই যেটো জলবিদ্যুৎ শক্তি প্ৰকল্প দেখা পাইছে এটা সুইচ গেট আছে এটা শক্তি গৃহ জেনাৰেটৰ এটা বেলেগকে অলপ বনাইছি তো জিৰক তো কথাটো বুজি পাইছা না এই যে জলবিদ্যুৎ শক্তি প্ৰকল্প তারও ক্ষতি আছে অসুবিধা আছে কি এই যেটো ড্যাম এই ড্যাম বনোৱাৰ কাৰণে ইয়াৰ ওচৰৰ বাজৰ অঞ্চলত বানপানী হোৱাৰ সম্ভাৱনা থাকে
কিবা কাৰণত ডেমটো ভাঙি গ'লে কি যাব গোটেই বানপানী অঞ্চল ডুবি গ'ল হয় যাৰ কাৰণে মহামাৰী ফেলি যায় বহুত ধৰণৰ কি হয় গোটেই পৰিস্থিতি তন্ত্ৰটো বেয়া হৈ যোৱাৰ চান্স থাকে ওকে পৰস্পৰ শক্তিৰ উৎসসমূহৰ ব্যৱহাৰৰ বাবে প্ৰযুক্তিবিদ্যাৰ বিকাশ তো তাৰপিছত বায়ু শক্তি প্ৰকল্প আছে বায়ু শক্তি প্ৰকল্প বায়ু শক্তি প্ৰকল্প কি চা বায়ু শক্তি প্ৰকল্প মানে হ'ল য'ত বেছিকৈ বতাহ বলে যিগিলা অঞ্চলত সেইগিলা সেই বতাহৰ দ্বাৰাই ফেনখন ঘূৰে পাংখাখন ঘূৰে আৰু ঘূৰে কিনে শক্তি উৎপন্ন কৰে তহঁতে চাউথ চিনেমাত দেখা পাবি এনেকুৱা ডাঙৰ পোচ এটা থাকে আৰু এই পোচত ডাঙৰ এখন এনেকুৱা ফেন লগোৱা থাকে ডাঙৰ ফেন আৰু ফেনখন ঘূৰি থাকে চাউথৰ চিনেমাত মেইনলি চাব পাৰি দেখা পাৰি ডাঙৰ ফেন এখন ঘূৰি থাকে এনেকৈ তো সেই ফেনখনৰ লগত এটা কানেক্ট কৰা থাকে এটা সৰু ৰুটৰ যিডাল ঘূৰাৰ পিছত এটা জেনেৰেটৰত কি উৎপন্ন কৰা হয় বিদ্যুৎ উৎপন্ন কৰা হয় এইটোৱে বায়ু শক্তি প্ৰকল্প আৰু সবচে ইম্পৰ্টেণ্ট কথা যে এই বায়ু শক্তি প্ৰকল্পত বতাহৰ স্পীডটো 15 কিলোমিটাৰ/আৱাৰ হ'বাই লাগিব যদি এতকৈ তলত হৈছে তেতিয়াহ'লে বায়ু শক্তি প্ৰকল্প মানে ফেনটো কাম নিদিব সিমান উৎপন্ন কৰিব পৰা নাযাব তো বায়ু শক্তি প্ৰকল্প এইটো আছিল হয় এইটো বহবাৰ কাৰণে এক নম্বৰতেতো সেই অঞ্চলত বায়ু চলিব লাগিব বতাহ চলি থাকিব লাগিব আমাৰ ইয়াতে নচলে আমাৰ ইয়াতে নহ'ব কিয় কাৰণ আমাৰ ইয়াতে বতাহে নবলে আমাৰ ইয়াতে জানো বায়ু শক্তি প্ৰকল্প বহিব এটা কাম কৰিলে বহিব যদি মানে এনেকৈ হেৰি কৰা হয় চব মানুহ অসমৰ মানুহ গোট হয় এক জেগাত বহে মিটিং কৰোঁ হেমন্ত বিশ্ব শৰ্মা মামাই আৰু এনেকুৱা চিষ্টেম কৰে যে প্ৰত্যেক দিনে 10,000 মানুহ একে জেগাত আহিব আৰু একেমুৱা হৈ কিনে পাতব তো 10,000 মানুহ যদি একেমুৱা হৈ পাতে বতাহ বলি যাব আৰু সেই বতাহত কি উৎপন্ন হ'ব ফেনখন চলিব আৰু ফেনখন চলাৰ কাৰণে বায়ু শক্তি উৎপন্ন হ'ব বা ইলেক্ট্ৰিচিটি নতুনকৈ আৱিষ্কাৰ হৈ মানে উৎপন্ন কৰিব আৰু তো এইটো আইডিয়া হেমন্ত মামাৰ তাতে চেণ্ড কৰিবি যে হেমন্ত মামা এই বতাহ থকা অঞ্চলত বায়ু শক্তি প্ৰকল্প মানে এই যিগিলা আমি চাউথৰ চিনেমাত দেখা পাওঁ এনেকুৱা ডাঙৰ ফেন থাকে হয় না সিধা উদ্ধাৰ অলপ আবে কি তো এই দায়িত্বটো যদি মামাই লয়ে যে আমি শক্তি উৎপন্ন কৰিবৰ কাৰণে আৰু এটা চিষ্টেম কৰিব আৰু যি ফেন ঘূৰোৱা চিষ্টেমটো এইটো প্ৰত্যেক দিনে 10,000 মানুহ এটা জেগাত আহিব আহি কিনে একমুৱা হৈ পাতব যাৰ কাৰণে ফেনখন ঘূৰিব আৰু বিদ্যুৎ উৎপন্ন কৰিব এইটো এটা নতুন প্ৰজেক্ট হ'ব আৰু সেই প্ৰজেক্টটোৰ ওপৰত তহঁতে কাম কৰিব আহিবি কেনে এটা মই এটা টেলেণ্টেড মানুহ মই চাব কেনেকুৱা বুদ্ধিৰে মানে চৰকাৰে যদি মোৰ কথা শুনে ন 2 দিনৰ ভিতৰত চৰকাৰ ডুবি যাব একদম গেৰাণ্টি চা এতিয়া এটা বস্তু চাওঁ সেইটো হ'ল জীৱৰ তহঁতে গোবৰ গেছৰ কথা শুনছা নে কেতিয়াবা গোবৰ গেছ কি তাৰমানে এই গোবৰৰ পৰা এটা গেছ ওলায় মিথেন আৰু সেই গেছটো আমি কি কৰিব পাৰোঁ ইন্ধন হিচাপে ব্যৱহাৰ কৰোঁ আৰু এটা প্ৰজেক্টটো ইয়াতে দেখাই দিছে এইটো চা প্ৰজেক্টটো এনেকৈ প্ৰকল্প আহি দেখাই দিছে প্ৰজেক্ট এটা জেগাত গাঁটা চাটা খান্দি ধুনীয়াকৈ এনেকুৱা চিষ্টেমত বনাই কিনে তাতে যোনফালে এইফালে দৰ্জা দিছে সেই জাগাই দি মানে গোবৰ পেলাই থাক এটা টাইমত কি হ'ব সেই গোবৰগিলা আৰু বেছিকৈ পচি কিনে বাজ ওলাব আৰু গেছ ওলাব আৰু সেই গেছটো এডাল নলীৰ দ্বাৰা উলিয়াই কিনে সেইটো জ্বলাব পৰা যাব যেনেকৈ আমাৰ পাকঘৰত গেছ জ্বলাই যে সেই গোবৰৰ পৰাই গেছ বনাব পাৰিবা আৰু ইয়াকে কি বুলি কয় জৈৱ গেছ বুলি কয় তো পাকঘৰৰ যিবোৰ চব্জিৰ বাকাল চাকালৰ পৰা আদি কৰি এইগিলাখান ৱেষ্ট মেটেৰিয়েল সেই বস্তুবোৰ গোবৰ আৰু বিভিন্ন বস্তু পেলনীয়া বস্তু এইবোৰ পচি কিনে এটা গেছ ওলায় আৰু সেই বস্তুটো অক্সিজেন নোহোৱাকৈ যদি পচি যায় আৰু তাকে কি বুলি কয় উৎপন্ন হোৱা গেছটোক জৈৱ গেছ বুলি কয় অ'কে বুজি পালোঁ বায়ু শক্তি বুজি পালোঁ এবাৰ আহিল সৌৰ শক্তি কি জানা সৌৰ শক্তি বুলি ক'লে তহঁতে বুজি নাপা সোলাৰ বুলি ক'লে বুজি পাবি ইংলিছ চব চালা अंग्रेजों का गुलाम
সৰি ইংৰাজী কোৱা গোলাম নহয় এনে মানে আমাৰ বস্তুটো এনেকুৱা হৈছে যে আমি ইংলিছ ৱৰ্ড বেছি ব্যৱহাৰ কৰোঁ অসমীয়া ৱৰ্ডতে যি নহওক এইটো বেয়া নহয় চলি যায় আৰু তো সৌৰশক্তি মানে কি চ'লাৰ এই চ'লাৰ যি থাকে চ'লাৰ মানে গম পোৱা নাই তই চ'লাৰ প্লেট থাকে যি য'ত ৰ'দ পৰিলে শক্তি উৎপন্ন হয় সেইটোৱে ছিষ্টেম তো ইয়াতে কি হয় সৌৰফলক কিছুমান লগোৱা হয় সৌৰফলক বুলি কয় তাক তো তাতে সেই বস্তুবোৰে সূৰ্যৰ যোনটো তাপ সেইটো শোষণ কৰি ৰাখিব পাৰে আৰু সেই তাপটো চেঞ্জ কৰিব পাৰে বেলেগ বৈদ্যুতিক শক্তি গেলি হয় তো এই গোটেই ঘটনা এই বস্তুটো কামটো বিভিন্ন জেগাত কৰা হয় যেনে ৰাস্তাৰ লাইট থাকে যি সেই ৰাস্তাৰ লাইটতো কিছুমানত দেওয়া হয় তাৰপিছত এই চাৰ্জিং লাইট এনেকৈ জিচিপি লাইট বুলি কয় যি সেইবিলাক লাইটতো চ'লাৰ প্লেট থাকে ঘৰতো লগোৱা হয় আৰু আজিকালি নতুনকৈ এটা স্কিম ওলোৱা নাই দুনিয়াৰ প্ৰধানমন্ত্ৰীৰ 1,20,000 টকা হেন্দাই দিব বাকীখিনি তই দিব লাগে ঘৰত যি চ'লাৰ প্লেট লগাব পাৰি চ'লাৰ প্লেট ডাঙৰকৈ তো সেনেকুৱা তো এই সৌৰশক্তিৰ দ্বাৰা সৌৰশক্তিক মানে কি হ'লে ৰূপান্তৰিত কৰিব পাৰি বিদ্যুৎ শক্তিলৈ পালি না পাওঁ নাই বুজি তাৰপিছত এটা আহিল যিটো আছে নিউক্লিয় শক্তি এক ছেকেণ্ড অ'কে নিউক্লিয় শক্তি কি নিউক্লিয় শক্তি 4-5 নম্বৰ নিউক্লিয় শক্তি তো নিউক্লিয় শক্তি মানে কি জানা না কিছুমান পদাৰ্থ আছে নিউক্লিয় পদাৰ্থ যেনে ইউৰেনিয়াম বা এনেকুৱা ধৰণৰ কিছুমান পদাৰ্থ আছে যিগিলা অট'মেটিকলি শক্তি ৰেডিয়েশ্যন কৰি থাকে শক্তি উৎপন্ন কৰি থাকে তাপ উৎপন্ন কৰি থাকে তো এই নিউক্লিয় শক্তি এই যিবোৰ নিউক্লিয় পদাৰ্থ সেইবোৰ পদাৰ্থৰ পৰাই আমি আকৌ বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰিত কৰিব আৰু বৈদ্যুতিক শক্তি উৎপন্ন কৰিব পাৰোঁ আৰু সেই বস্তুবোৰকে নিউক্লিয় শক্তি বা নিউক্লিয় শক্তি প্ৰকল্প বুলি ক'ব বুজি পালি না কিন্তু এটা মাইনাছ পইণ্ট এইটো যে সেই বস্তুটো অনবীকৰণযোগ্য মানে শেষ হৈ যাব পাৰে কিমান আৰু চলিব সেই বস্তুটো শেষ হৈ যোৱাৰ পিছত বেলেগ কিবা উৎপন্ন কৰিব লাগিব বেলেগ কিবা লগা হ'ব হয় নে নহয় তাৰপিছত আৰু ভূতাপীয় শক্তি আছে ভূতাপীয় কি শক্তি পৃথিৱী ভূগৰ্ভৰ তলত একদম তাপ আছে গম পানে একদম লাভা যে আগ্নেয়গিৰি বুলি কয় যি সেই বস্তুবোৰ জ্বলি আছে আৰু কেতিয়াবা কি হয় সেইবোৰ বস্তু ওলাই আহে অলপমান আৰু যেতিয়া ভূগৰ্ভত থকা পানীটো তাৰ সংস্পৰ্শলৈ আহে সেই পানীটো উত্তাপ হৈ কিনে ভাৱ হৈ ওলাই যায় বুজি পাইছা তাৰ পৰাও শক্তি উৎপন্ন কৰিব পাৰি বৈদ্যুতিক শক্তি হওক বেলেগ শক্তি হওক তো এই বস্তুটোকে কয় ভূতাপীয় শক্তি তহঁতে গৰম পানীৰ দেখা পাইছা না গৰম পানী ওলাই থাকে কিছুমান জেগাত তো সেই গৰম পানীৰ এই বস্তুটোৰ কাৰণে হয় তাৰপিছত সমুদ্ৰ পৃষ্ঠৰ পৰা পোৱা শক্তি তিনিটা ভাগত ভাগ কৰিছে জোৱাৰ ভাটাৰ শক্তি তৰংগ শক্তি আৰু সামুদ্ৰিক তাপীয় শক্তি সমুদ্ৰত যি ৱেভ আহে তৰংগ আহে সেই তৰংগৰ পৰা আমি টাৰবাইন ঘূৰি কিনে শক্তি উৎপন্ন কৰিব পাৰোঁ সেইটো কয় তৰংগ শক্তি তাৰপিছতে সমুদ্ৰ পৃষ্ঠত গৰম অঞ্চল আৰু ঠাণ্ডা অঞ্চলৰ মাজত তাৰতাম্য যি আছে পাৰ্থক্য যি আছে সাগৰৰ পৃষ্ঠখন পুৰা গৰম হৈ থাকে পানীখিনি আৰু অলপ তলত ঠাণ্ডা হৈ থাকে এই দুটাৰ পাৰ্থক্যৰ পৰাও আমি বিভিন্ন ধৰণৰ শক্তি উৎপন্ন কৰিব পাৰোঁ সেইটো সমুদ্ৰ তাপীয় শক্তি বুলি কয় তো এই চেপ্টাৰটোত মেইনলি শক্তিৰ কথা আছে কি শক্তিৰ ভাগ আছে সেইখিনি অলপ ভালকৈ পঢ়ি যাবি আৰু প্ৰত্যেকটোৰে কি কয় ভাল বেয়া কি উপকাৰ অনিষ্ট আছে সেইবোৰ পঢ়ি যাবি আৰু বেলেগ আৰু ক'ব লগা নাই এই চেপ্টাৰটো খতম হ'ল এইখিনিতে বুলি ভাবোঁ মই चैप्टर शेष हुआ जन लगसी क्या ये चैप्टर शेष हो गया देखता हूँ নবীকৰণযোগ্য আৰু অনবীকৰণযোগ্য বহুত বেছি ইম্পৰ্টেণ্ট তো নবীকৰণযোগ্য আৰু অনবীকৰণযোগ্য এবাৰ হ'লেও চাই থবি তাতে ডেনমাৰ্কক বতাহৰ দেশ বুলি কোৱা হয় ডেনমাৰ্ক দেশক বতাহৰ দেশ বুলি কোৱা হয় তাতে বহুত বতাহ বলে তো আমি যিমান দেশৰ প্ৰয়োজনীয় শক্তি আছে তো তাৰে আমাৰ দেশৰ 25% এই বায়ু শক্তিৰ পৰা পোৱা যায় আৰু ডেনমাৰ্কক বতাহৰ দেশ বোলাৰ কাৰণ হ'ল ডেনমাৰ্কক সবচে বেছি তাৰ মানে এই বস্তুটো বায়ুৰ পৰা বায়ুকলৰ পৰা বৈদ্যুতিক শক্তি উৎপন্ন কৰা হয় আমাৰ দেশত তামিলনাডুত কন্যাকুমাৰীত সবচে বেছি বায়ু শক্তিৰ পাম আছে য'ৰ পৰা 380 মেগাৱাটৰ বিদ্যুৎ উৎপন্ন কৰা হয়
এইবোৰ বস্তু তুমি জানা নাই বুলি যে আছে সেইবোৰ বস্তুৰ পৰাও কেতিয়াবা প্ৰশ্ন আহে তো এইবোৰ চাই থবি ইম্পৰ্টেণ্ট বহুত বেছি ইম্পৰ্টেণ্ট তো অতি সোনকালে 1 দিনৰ ভিতৰত মই গোটেই শেষ কৰিম চেপ্টাৰ তাৰপিছত এটা হ'ল গোটেই ছায়েন্সৰ এটা ভিডিঅ' বনাওঁ তো বহুত বহুত ধন্যবাদ এই ভিডিঅ'টো চোৱাৰ কাৰণে আৰু যোনে যোনে এতিয়ালৈকে চাই আছা একদম দিলৰ পৰা বহুত বেছি ধন্যবাদ আৰু যিমান পাৰা শ্বেয়াৰ কৰি দিয়ে ভিডিঅ'টো একদম লগ যিমান লগ আছে তোৰ ভাই এটাও নেৰবি চবকে পঠাই দি তো ভালকৈ মেট্ৰিক ভাল কৰ মেট্ৰিকৰ যদি ৰিজাল্ট ভাল হয় তহঁতৰ তেতিয়াহ'লে মোৰ লগত কানেক্ট কৰিবি কি কয় মই যিমান পাৰোঁ মোৰ ফালৰ পৰা কিবা নহয় কিবা হেল্প কৰিব ট্ৰাই কৰিম তোৰ জীৱনৰ লগত জড়িত হৈ থাকিম এজ এ দাদা হিচাপে তোৰ লগত সদায় আছোঁ বহুত বহুত ধন্যবাদ জয় অসম